নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 10 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। কাইলৈ ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ ফলাফল। কাইলৈ 11 মে আৰু কাইলৈ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল। পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। কাইলৈ 11 মে যেহেতু পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব আৰু তাৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে। কাইলৈ উদযাপন কৰিব নোৱাৰিব বিজয় উৎসৱ। কাইলৈ বিজয় উৎসৱ উদযাপন কৰিব নোৱাৰিব। যিটো দলে জয়লাভ সাব্যস্ত কৰে, বিজয় সাব্যস্ত কৰাৰ পাছতে বিজয় উল্লাস কৰিব নোৱাৰিব। কোনো ধৰণৰ বিজয় উল্লাস কৰাত সম্পূৰ্ণ নিষেধাজ্ঞা দিয়া হৈছে। পঞ্চায়ত নিৰ্বাচনৰ বিজয় উৎসৱ পালন নকৰিবলৈ দলীয় কৰ্মীক আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ স্থানলৈ মন্ত্ৰী বিধায়কক নাযাবলৈ আহ্বান জনোৱা হৈছে। কিন্তু দেশৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই মুহূৰ্তত এই ডাঙৰ নিৰ্দেশনা দিয়া হৈছে। ফলাফলৰ সময়ত জিন্দাবাদ ধ্বনি নিদিয়াৰ বাবে আহ্বান জনাইছে সকলো কৰ্মীলৈ। ফলাফলৰ সময়ত জিন্দাবাদ কোনো ধৰণৰ বিজয় উৎসৱ পালন নকৰিবলৈ কাৰণে মাইক নবজাবৰ কাৰণে এই মুহূৰ্তত আহ্বান জনোৱা হৈছে। বিজয় উৎসৱ পালন কৰি শোভাযাত্ৰা ৰেলী নুলিয়াবলৈ এই মুহূৰ্তত আহ্বান জনোৱা হৈছে। দেশৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিগৰাকী বিজেপি কৰ্মীলৈ এই আহ্বান জনোৱা হৈছে। পৰৱৰ্তী ডাঙৰ খবৰ হৈছে পাকিস্তানৰ কঁকাল ভাঙিছে এবাৰ ভাৰতে। বন্ধ কৰি দিয়া হৈছে সকলো পেট্ৰল পাম্প। যুদ্ধৰ 3টা দিনতে সম্পূৰ্ণ নাগত হৈ গ'ল এইবাৰ পাকিস্তান। এই মুহূৰ্তত এটা ৱাৰ্ল্ড ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। মাত্ৰ 3 মাহ ৰাজপথত ভিক্ষা খুজিব লাগিব পাক প্ৰধানমন্ত্ৰীয়ে। ভাৰতৰ সৈতে যুদ্ধ কৰি লেই চেই হৈছে পাকিস্তানৰ। এই মুহূৰ্তত বিগ নিউজ। পইচা বিচাৰি বিচাৰি চকুলো দুখিছে পাকিস্তানে। হাতত বাতি লৈ ভিক্ষা খুজিবলৈ সাজু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ। মাত্ৰ 3 দিনতে 1.3 ট্ৰিলিয়ন টকাৰ লোকচান পাকিস্তানৰ। খন্দিয়াৰ পৰৱৰ্তী আন এটা বিগ ব্ৰেকিং নিউজ হৈছে এবাৰ উৰি গ'ল পাকিস্তানৰ 4টাকৈ বিমান ঘাটি। 4টাকৈ পাকিস্তানী এয়াৰবেছ ধ্বংসৰ আনুষ্ঠানিক ঘোষণা এইবাৰ ভাৰতৰ। এই মুহূৰ্তত এটা ৱাৰ্ল্ড ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো। এক প্ৰকাৰে ধ্বংস হৈ পৰিছে পাকিস্তানী। ধাৰাবাহিকভাৱে যিহেতু যুদ্ধ অব্যাহত আছে, 4টাকৈ পাকিস্তানী এয়াৰবেছ ধ্বংস কৰিছে এইবাৰ ভাৰতে। উৰি গ'ল পাকিস্তানৰ 4টাকৈ বিমান ঘাটি। দিল্লীলৈ লক্ষ্য কৰি পাকিস্তানে নিক্ষেপ কৰিছিল ফতেহ 2 মিছাইল আৰু ভাৰতে ধ্বংস কৰিছে পাকিস্তানৰ ফতেহ 2 মিছাইল। দিল্লীলৈ এই মিছাইল নিক্ষেপৰ পাছতে ভাৰতে 4টাকৈ এয়াৰবেছ কৰিছে ধ্বংস। আন এটা ব্ৰেকিং নিউজ। ভাৰতে উৰুৱাই দিছে পাকিস্তানৰ ATC টাৱাৰ। শ্বাহবাজ এবাৰ এয়াৰবেছত এবাৰ আক্ৰমণ। পাকিস্তানৰ শ্বাহবাজ এয়াৰবেছত এবাৰ ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছে। বোমাৰে উৰুৱাই দিছে ATC টাৱাৰ। জাকোবাবাদত এই আক্ৰমণ চলোৱা হৈছে। ধোঁৱাময় হৈ পৰিছে সমগ্ৰ পৰিৱেশ। 1 ঘণ্টাৰ ভিতৰতে কেইবাটাও বোমা বিস্ফোৰণ সংঘটিত হৈছে। খৰগুধাত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে আৰু পাকিস্তানৰ শ্বাহবাজ এয়াৰবেছত আক্ৰমণ চলোৱা হৈছে। বোমাৰে উৰুৱাই দিয়া হৈছে ATC টাৱাৰ। পৰৱৰ্তী বিগ ব্ৰেকিং নিউজ। এবাৰ ভাৰতৰ আক্ৰমণতে নিহত হৈছে পাকিস্তানৰ 5টাকৈ সন্ত্ৰাসবাদী। মুদাছাৰ, খাদিয়ান খাস, হাফিজ মোহাম্মদ, জামিল মোহাম্মদ, ইউসুফ আজহাৰক, খালিদ মোহাম্মদ, হাছান খান, এইদৰে 5টা সন্ত্ৰাসবাদী ভাৰতৰ আক্ৰমণত নিহত হৈছে পাকিস্তানৰ। 7 মেৰ ভাৰতৰ আক্ৰমণত নিহত হৈছে 5 সন্ত্ৰাসবাদী। প্ৰকাশ পাইছে নিহত সন্ত্ৰাসবাদীৰ নাম। লস্কৰি তৈয়বাৰ টপ কামাণ্ডাৰ মুদাছাৰ খাদিয়ান খান নিহত হৈছে। সন্ত্ৰাসবাদী মোহাম্মদ হাছান খান নিহত হৈছে আৰু সন্ত্ৰাসবাদী হাফিজ মোহাম্মদ, জামিল নিহত হৈছে। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। হাফিজ মোহাম্মদ, জামিল জইচ-ই-মহম্মদৰ টপ কামাণ্ডাৰ। সন্ত্ৰাসবাদী খালিদ আবু নিহত হৈছে। এই মুহূৰ্তত জইচ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰৰ ভাতৃ মোহাম্মদ ইউসুফ আজহাৰ নিহত হৈছে। এই মুহূৰ্তত যুদ্ধৰ শেহতীয়া আপডেট আমি জনোৱাৰ চেষ্টা কৰিছো, কিয়নো ভাৰতে ধাৰাবাহিকভাৱে আক্ৰমণ চলাইছে আৰু এক প্ৰকাৰে ধ্বংস কৰি দিছে পাকিস্তান।
আন এটা খবৰ হৈছে এবাৰ পাক সেনাৰ ঘাটিত এবাৰ বেলুচ আৰ্মিৰ ভয়ংকৰ একশ্যন ৩৯টাকৈ ঘাটিত এবাৰ চলিছে আক্ৰমণ এবাৰ পাকিস্তানৰ মহাবিপদ যেন লগ ধৰা হৈছে পাকিস্তানৰ বেলুচিস্তান আৰ্মিৰ আক্ৰমণত হাহাকাৰ পাকিস্তানৰ বেলুচিস্তান আৰ্মিৰ আক্ৰমণত হাহাকাৰ লাগিছে পাকিস্তানত এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো পাকিস্তানৰ ৩৯টাকৈ ঘাটিত এবাৰ বেলুচিস্তান আৰ্মিৰ ভয়ংকৰ আক্ৰমণ পাক সেনাৰ ঘাটিক লক্ষ্য কৰি বেলুচ আৰ্মিৰ আক্ৰমণ চলোৱা হৈছে এফালে ভাৰতৰ আক্ৰমণ আৰু আনফালে বেলুচ আৰ্মিৰ আক্ৰমণ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সহায় খুজিও ৰক্ষা পোৱা নাই পাকিস্তানে এবাৰ পাকিস্তানৰ মহাবিপদ আহিছে এফালৰ পৰা সকলো শেষ কৰি পেলাইছে ভাৰতৰ লগত ধৰাশায়ী হৈ পৰিছে পাকিস্তান পৰৱৰ্তী আন এটা ডাঙৰ খবৰ হৈছে যুদ্ধকালীন পৰিস্থিতিৰ মাজতে অসমৰ বাহিৰত যিসকল ছাত্ৰ ছাত্ৰী অধ্যয়নৰ বাবে গৈছিল সেইসকলৰ বাবে এক বিশেষ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে ভাৰত পাকিস্তানৰ যুদ্ধৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কিয়নো যিকোনো পৰিস্থিতিত ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিবলৈ মুকলি কৰা হৈছে বিশেষ কেইটামান হেল্পলাইন নম্বৰ যিসকল ছাত্ৰ ছাত্ৰী বিদেশলৈ পঢ়িবলৈ গৈছিল সেইসকলৰ নিৰাপত্তাৰ বাবে কেইবাটাও বিশেষ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে নতুন দিল্লীৰ অসম ভৱনৰ যোগাযোগ নম্বৰ মুকলি কৰা হৈছে 9874355305 প্ৰথমটো নম্বৰ যোগাযোগ নম্বৰ মুকলি কৰা হৈছে এই নম্বৰত যোগাযোগ কৰিব ছাত্ৰ ছাত্ৰীসকলে আন এটা নম্বৰ মুকলি কৰা হৈছে 8920570507 এই নম্বৰটো ছাত্ৰ ছাত্ৰীসকলে যোগাযোগ কৰিব পাৰিব ইমাৰ্জেন্সি হেল্পলাইন নম্বৰো মুকলি কৰা হৈছে 01123010298 আন এটা নম্বৰ হৈছে 26877111 এইকেইটা নম্বৰত ছাত্ৰ ছাত্ৰীসকলে জৰুৰীকালীন অৱস্থাৰ বাবে যুদ্ধকালীন পৰিস্থিতিৰ মাজতে কোনো অসুবিধাৰ সন্মুখীন হ'লে যোগাযোগ কৰিব পাৰিব অসমৰ বাহিৰত অধ্যয়নত ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি কৰা হৈছে এইকেইটা বিশেষ হেল্পলাইন নম্বৰ আন এক খবৰ হৈছে ভাৰতীয় সেনালৈ এবাৰ 500 পাউণ্ড অনুদান আগবঢ়াইছে ভাৰতীয় সেনালৈ 500 পাউণ্ড অনুদান এই মুহূৰ্তত এটা ডাঙৰ খবৰ লণ্ডনত থকা অসম সন্তান ইলিয়াছ হুছেইন আনসাৰীয়ে মহানুভৱতা দেখুৱাইছে ভাৰতীয় সেনাৰ পুঁজিলৈ 500 পাউণ্ড টকা অনুদান আগবঢ়াইছে ভাৰতীয় মূল্যত প্ৰায় ৭৫,০০০ টকাৰ অনুদান আগবঢ়াইছে ইলিয়াছে পাকিস্তানৰ সৈতে যুঁজিবলৈ এই অনুদান আগবঢ়াইছে অসম সন্তান গৰাকীয়ে পাকিস্তানৰ সৈতে যুঁজিবলৈ এই অনুদান আগবঢ়াইছে অসম সন্তান ইলিয়াছে পৰৱৰ্তী আন এটা বিগ নিউজ আকাশ মাৰ্গতে ধ্বংস হ'ব পাকিস্তানী মিছাইল সক্ৰিয় হৈ পৰিছে এয়াৰ ডিফেন্স সিস্টেম অথলে যাব পাকিস্তানৰ সকলো আক্ৰমণ এবাৰ ভাৰতে সক্ৰিয় কৰিছে এয়াৰ ডিফেন্স সিস্টেম আকাশ মাৰ্গতে ধ্বংস হৈ পৰিব পাকিস্তানী মিছাইল পাকিস্তানী ড্ৰোন ইতিমধ্যে ভাৰতে ভূপতিত কৰিছে 1000ৰো অধিক পাকিস্তানী ড্ৰোন শুকুৰবাৰে নিশা জম্মু আৰু গুজৰাটত ধ্বংস কৰিছে 25খনৰো অধিক আত্মঘাতী ড্ৰোন এই মুহূৰ্তত এটা ৱাৰ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছে পাকিস্তানৰ চেকপোষ্ট উৰুৱাই দিছে ভাৰতীয় সেনাই পঞ্জাৱৰ অমৃতসৰত উদ্ধাৰ কৰা হৈছে তুৰ্কীৰ ড্ৰোন চীনৰ পাছত তুৰ্কীৰ ড্ৰোনেও সহায় কৰিব পৰা নাই পাকিস্তানক জলন্ধৰতো উদ্ধাৰ হৈছে কেইবাখনো বিধ্বস্ত ড্ৰোনৰ ধ্বংসাৱশেষ ভাৰতীয় সেনাই বিফল কৰিছে পাকিস্তানৰ বুনিয়াল উল মৰচুষ্ট পাকিস্তানৰ এটা ড্ৰোন লঞ্চ পেড ধ্বংস কৰি দিছে ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেমে ভাৰতৰ প্ৰতিশোধত আতংকিত হৈ পৰিছে এবাৰ পাকিস্তানে জৰুৰীভাৱে আহ্বান কৰিছে নেশ্যনেল কমাণ্ড অথৰিটি বৈঠক আন এক ডাঙৰ খবৰ হৈছে ভাৰতীয় সেনাৰ পৰিয়ালৰ দায়িত্ব ল'ব বিজেপি দলে ভাৰতীয় সেনাৰ পৰিয়ালৰ দায়িত্ব ল'ব এবাৰ বিজেপি দলে এই মুহূৰ্তত ডাঙৰ খবৰ ৰাজ্যৰ প্ৰতিটো অঞ্চলৰ সেনা বাহিনীত নিয়োজিত পৰিয়ালৰ দায়িত্ব ল'ব বিজেপি কৰ্মীয়ে বীৰ জোৱানৰ পৰিয়ালৰ সদস্য হলে বিজেপি কৰ্মীক কাষত থিয় হ'বলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যদি আৰ্থিক অনাটনত পৰে পৰ্যায়ক্ৰমে সহায় কৰিব বিজেপি দলে স্বাস্থ্যজনিত কাৰণতো বিজেপি দলে সহায় কৰাৰ নিৰ্দেশ ভোট কমিটিলৈ সেনা জোৱানৰ পৰিয়ালৰ ল'ৰা ছোৱালীক সহায় কৰিব বিজেপি এই মুহূৰ্তত এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো সেনা জোৱানৰ পৰিয়ালৰ ল'ৰা ছোৱালীৰ দায়িত্ব ল'ব সহায় কৰিব বিজেপিয়ে সেনা জোৱানৰ কোনো পৰিয়ালৰ দুখত থাকিবলৈ নিদিয়ে বিজেপিয়ে সেনা জোৱানে কেৱল দেশ পাতি দায়িত্ব লওক কৰ্তব্য কৰি যাওক পৰিয়ালৰ দায়িত্ব আমাৰ পৰিয়ালৰ দায়িত্ব ল'ব বিজেপিয়ে
আন এটা ডাঙৰ খবৰ হৈছে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এক বৃহৎ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে হিন্দু মুছলিম শিখ সকলো এক হোক। যুদ্ধ তৎপৰতাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। হিন্দু মুছলিম শিখ খ্ৰীষ্টান সকলো এক হ'বলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পাকিস্তানৰ আক্ৰমণৰ সময়ত আমি সকলো একত্ৰিত হ'ব লাগিব। পাকিস্তানৰ আক্ৰমণৰ সময়ত আমি সকলো একত্ৰিত হোৱাটো অত্যন্ত প্ৰয়োজন। মন্দিৰ মছজিদ গীৰ্জা সকলো এক হ'ব লাগে। সামাজিকভাৱে সকলো এক হৈ একতাৰ সৃষ্টি কৰিব লাগে। সন্ত্ৰাসবাদে যাতে প্ৰশ্ৰয় নাপায় একত্ৰিত হৈ দেখুৱাৰ সময় আহি পৰিছে। আমাৰ নিজৰ অঞ্চলৰ সকলো ধৰ্মীয় লোকৰ লগত সম্পৰ্ক ভাল কৰিব লাগে। এটা ঘটনাৰ বাবে আমি আমাৰ নিজৰ ভাই ভনী পাহৰি যাব নালাগে। আমাৰ একতাই সন্ত্ৰাসবাদ বিৰোধী যুঁজখনক অধিক মাত্ৰা দিব। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমি জনাই আছো আন এটা ডাঙৰ খবৰ। এবাৰ ইছলামিক দেশৰ মুৰব্বী হোৱাৰ সপোন এবাৰ তুৰ্কীৰ। ভাৰত চৌদি আৰবৰ বন্ধুত্বত অসহায় মুছলমান ৰাষ্ট্ৰ। যুদ্ধৰ মাজতে তুৰ্কীয়ে ৰচিছে এক নতুন সপোন। পাকিস্তানক সহায় কৰি নিজৰ উদ্দেশ্য পূৰণ কৰিব তুৰ্কীয়ে। ইছলামিক দেশৰ খলিফা হোৱাৰ সপোন ৰচিছে তুৰ্কীয়ে। এবাৰ চীনৰ পাছত পাকিস্তানে অত্যাধিক অস্ত্ৰ ব্যৱহাৰ কৰা দেশখনেই হৈছে তুৰ্কী। ভাৰতৰ সৈতে চৌদি আৰবৰ ঘনিষ্ঠতা দেখি ইছলামিক দেশৰ ৰজা হোৱাৰ মন মেলিছে তুৰস্কই। ভাৰতৰ সৈতে চৌদি আৰবৰ ঘনিষ্ঠতা দেখি ইছলামিক দেশৰ ৰজা হোৱাৰ মন মেলিছে এবাৰ তুৰস্কই। ভাৰত পাক যুদ্ধত পাকিস্তানক সমৰ্থন এবাৰ তুৰ্কীত। অবিৰতভাৱে তুৰ্কীৰ পৰা পাকিস্তানক যোগান ধৰা হৈছে ড্ৰোন। দেউলীয়া পাকিস্তান আৰু তুৰ্কীয়ে একেলগে মধ্য এছিয়াৰ মুছলমান ৰাষ্ট্ৰৰ ৰজা হোৱাৰ সপোন ৰচনা কৰিছে। পাকিস্তানৰ 300তকৈও অধিক ড্ৰোন ধ্বংস কৰিছে ভাৰতে। চৌদি আৰু UAEৰ সৈতে ভাৰতৰ শক্তিশালী সম্পৰ্কত পাকিস্তান আৰু তুৰ্কীয়ে সন্তুষ্ট নহয়। পহেলগাম আক্ৰমণৰ দিনা প্ৰধানমন্ত্ৰী মোদী চৌদি আৰব ভ্ৰমণত আছিল। যুদ্ধৰ মাজতে তুৰ্কীয়ে ৰচিছে নতুন সপোন। পৰৱৰ্তী খবৰটো হৈছে অহা 1 জুনৰ পৰা স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে মাহে পাব 2500 টকাকৈ, অৰ্থাৎ 2500 টকাকৈ লাভ কৰিব। 1 জুনৰ পৰা স্নাতক উত্তীৰ্ণ শিক্ষাৰ্থীয়ে লাভ কৰিব চৰকাৰৰ তৰফৰ পৰা 2500 টকাকৈ। চৰকাৰী শিক্ষানুষ্ঠানৰ পৰা উত্তীৰ্ণ হ'ব লাগিব শিক্ষাৰ্থী। সংবাদ মেল পাতি এই ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।